আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ লিংগ পৰিৱৰ্তন। লিংগ পৰিৱৰ্তন কৰাৰ আগতে আমি জানিব লাগিব যে অসমীয়া ভাষাত লিংগ কেইপ্ৰকাৰ। সদ্যহতে আমি অসমীয়া ভাষাত পুলিংগ, স্ত্ৰীলিংগ, ক্লিপলিংগ আৰু লগতে উভয় লিংগৰ সৈতে আমি 4 প্ৰকাৰৰ লিংগ পাওঁ। অৰ্থাৎ যিবোৰ লিংগই পুৰুষ স্ত্ৰী উভয়ে বুজায় সিহঁতকে উভয় লিংগ বুজোৱা হয়, আৰু যিখিনিয়ে পুৰুষক বুজায় বা পুৰুষ জাতিটোক বুজায় সিহঁতকে পুলিংগ বোলে, আৰু যিয়ে স্ত্ৰী অৰ্থাৎ মহিলা জাতিটো বুজায় সেইখিনিকে স্ত্ৰীলিংগ বোলে। কিন্তু আমি সদ্যহতে 4 প্ৰকাৰৰ লিংগ পালোঁ যদিও কেৱল এতিয়া আমি পুলিংগৰ পৰা স্ত্ৰীলিংগলৈ কেনেকৈ পৰিৱৰ্তন কৰা হয় তাৰ বিষয়েহে আমি জানিম। আমাৰ মূল বিষয়টো হৈছে লিংগ পৰিৱৰ্তন। লিংগ পৰিৱৰ্তনৰ কিছুমান নিয়ম আছে। আহক আমি সেই নিয়মসমূহ জানি লওঁ। প্ৰথমে আমি এটা নিয়ম পালোঁ যে নামতি, লাহতি, আয়তি, ৰচকী, ফুলতি, বুৱতি, ৰোৱনী ইত্যাদিবোৰ হৈছে স্ত্ৰীলিংগ শব্দ। কিন্তু আমি এই স্ত্ৰীলিংগ শব্দসমূহ পুলিংগলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে ইয়াত কেৱল আমি লক্ষ্য কৰোঁ আমি দেখিম যে শিপিনী, ৰান্ধনী এই শব্দ দুটাৰ আগত স্বাভাৱিক স্ত্ৰীলিংগ বুলি ধৰা হৈছিল। অৰ্থাৎ শিপিনী আৰু ৰান্ধনী শব্দ দুটা হৈছে স্ত্ৰীলিংগ। আমি ইয়াক পুলিংগলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে আমি লক্ষ্য কৰিম যে এই ৰান্ধনী শব্দটো হৈছে ৰান্ধনী, অৰ্থাৎ আৰু ইয়াৰ পৰিৱৰ্তনটো হৈছে কি, এইডাল হৈছে দীঘৰিকাৰ, এইডাল হৈছে হচৰিকাৰ। আমি আৰু এটা যদি চাওঁ শিপিনী, শিপিনী, এই শিপিনীটো হৈছে স্ত্ৰীলিংগ, আৰু এইখিনি হৈছে পুলিংগ। শিপিনী, শিপিনী, ইয়াতো আমি কি পৰিৱৰ্তন দেখিলোঁ, ইয়াত হৈছে দীঘৰিকাৰ, ইয়াত হৈছে হচৰিকাৰ। অৰ্থাৎ আমি এটা নিয়ম পালোঁ যে কিছুমান লিংগ পৰিৱৰ্তন কৰিবলৈ স্ত্ৰীলিংগৰ পৰা পুৰুষ লিংগলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে তাত কেৱল হচৰিকাৰ আৰু দীঘৰিকাৰৰ পাৰ্থক্য থাকে। এইটো এটা আমি নিয়ম পালোঁ। আমি আৰু এটা নিয়ম পাম যে অসমীয়াত স্ত্ৰী পত্ৰই মাত্ৰ দুটা, অৰ্থাৎ দীঘৈ আৰু অনি পত্ৰই পুৰুষ লিংগৰ লগত যোগ হৈ স্ত্ৰীলিংগলৈ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে হৰিণ, হৰিণী, ইয়াত দীঘৈ পত্ৰই যোগ হৈছে। এনেদৰে আমি পুলিংগৰ পৰা স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। আমি আৰু এটা যদি পৰিৱৰ্তনৰ নিয়ম চাওঁ, গুণ, জাতি বা সম্বন্ধ বুজোৱা আকাৰান্ত পুলিংগ শব্দ স্ত্ৰীলিংগত দীঘৈ পত্ৰই হয়। অৰ্থাৎ আমি যদি পুলিংগৰ পৰা স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰোঁ, ইয়াত কোনবিলাক কথাৰ কৈছে যে গুণ, জাতি, সম্বন্ধ বুজোৱা শব্দবিলাক যদি আমি পুলিংগৰ পৰা স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰোঁ তাত দীঘৈ পত্ৰই যোগ হয়। অৰ্থাৎ বগা, বগাটো হৈছে এটা গুণবাচক শব্দ, আৰু ইয়াক স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰাত হৈ গৈছে বগী। আৰু তেনেদৰে কলাটো হৈছে এটা গুণবাচক শব্দ, ইয়াক স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰাত হৈ গৈছে কলি। এনেদৰে যদি আমি আৰু এটা চাওঁ মহা, পেহা, মামা, এইবোৰ হৈছে সম্বন্ধবাচক শব্দ, যেনে মহা, মাহী। আমি ইয়াত কি যোগ কৰিছোঁ, বগীয়ে হওক, কলিয়ে হওক, মাহীয়ে হওক, পেহীয়ে হওক, মামীয়ে হওক, আমি ইয়াত স্ত্ৰী পত্ৰই অৰ্থাৎ আমি দীঘৰিকাৰ যোগ কৰিছোঁ। এইটো হৈছে আৰু এটা আমাৰ লিংগ পৰিৱৰ্তনৰ নিয়ম। এনেদৰে যদি চাওঁ আৰু কেইটামান আমি লিংগ পৰিৱৰ্তনৰ নিয়ম পাম। লিংগ পৰিৱৰ্তনৰ আমি আৰু এটা নিয়ম পাম যে জাতি, কুল, পদবী আদি বুজোৱা পুলিংগ শব্দত অনি পত্ৰই যোগ কৰি স্ত্ৰীলিংগলৈ পৰিৱৰ্তন
কৰা হয়। যেনে বৰা, বৰাটো বৰা, বৰুৱা, কলিতা এইবোৰ হৈছে একো একোটা উপাধি। এই উপাধিবিলাক যদি আমি স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰোঁ কি হৈছে বৰা, বৰানী, বৰুৱা, বৰুৱানী, অৰ্থাৎ ইয়াত অনিপত্ৰই যোগ হৈছে। আমি যদি এনেদৰে চাওঁ আহোম, আহোমনী, পণ্ডিত, পণ্ডিতনী, ইয়াত অনিপত্ৰই যোগ হৈছে। আৰু বাকীবোৰ যদি আপোনালোকে এনেকৈ চায় অসমীয়া, অসমীয়ানী, চুৰ, চুৰণী এই সকলোবোৰত অনিপত্ৰই যোগ হৈছে। আমি এতিয়া আৰু এটা নিয়মলৈ যাম যে উভয়লিংগ বুজোৱা শব্দবিলাক, উভয়লিংগ কাক বোলে যিবিলাকে পুৰুষ মহিলা দুয়োটাকে বুজায়। আমি যদি চাওঁ মানুহ বুলি ক'লে আমি ক'ব নোৱাৰোঁ যে এইজনী মানুহ বুলি ক'লে চবকে মতা মানুহ পুৰুষ মহিলা দুয়োটাকে বুজাব। তেনেকুৱা শব্দবিলাকত মতা টু তা জন যোগ কৰি পুলিংগ বুজাবলৈ আমি মতা টু তা জন যোগ কৰোঁ ক'ত উভয়লিংগ শব্দবিলাকত। আৰু স্ত্ৰীলিংগত মাইকী জনী যোগ কৰি স্ত্ৰীলিংগৰ শব্দলৈ আমি পৰিৱৰ্তন কৰোঁ। উদাহৰণ হিচাপে মতা মানুহটোৱে পুলিংগ বুজাইছে, মাইকী মানুহজনীয়ে স্ত্ৰীলিংগ। তেনেকৈ মতা ম'হ, মাইকী ম'হ, মতা গৰু, মাইকী গৰু। এইখিনি হৈ গ'ল উভয়লিংগ শব্দৰ ক্ষেত্ৰত। আৰু আমি যদি চাওঁ অসমীয়া ভাষাত প্ৰচুৰ অসমীয়া সংস্কৃত তদ্ভৱ শব্দ আমি পাওঁ। এইবিলাক ইমান গোটেইখিনি আমাৰ প্ৰয়োজন নাই। আমি যোনখিনি মেইন শব্দৰ লিংগ পৰিৱৰ্তনৰ নিয়ম মই আপোনালোকক দিলোঁ, সেইখিনিয়ে হৈছে মেইন লিংগ পৰিৱৰ্তনৰ নিয়ম। এইখিনি জানিলে আপোনালোকৰ হৈ যাব।